নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণীজ ডায়েৰী বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছো আশা কৰিছো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণ ভিডিঅ'টোৱে মোৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আনিছে গতিকে ভাবিছো মোৰ যিসকল শুভাকাংক্ষী আছে বা যি দুই চাৰিজনে মোক চাই তেওঁলোকৰ উপকাৰ হওক বুলি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিছো আজি কিছুদিনৰ আগতে মোৰ গাটো বহুতে অসুস্থ আছিল যিসকলে মোৰ পুৰণা ভিডিঅ' চাই তেওঁলোকে হয়তো গম পায় যে 2023 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে মোৰ দেউতাৰ দেহাৱসান ঘটিছিলে আৰু দেউতাৰ বিয়োগৰ পাছত মানে জীয়াই থাকিবৰ কাৰণেহে মই এমুঠি খাইছিলোঁ জীৱনৰ প্ৰতি কোনো হেঁপাহ নাছিলে গতিকে শৰীৰ আৰু মন যিহেতু এটা মুদ্ৰাৰ ইপুঠি সিপিঠি গতিকে যেতিয়া মই মনটো বেয়া হ'বলৈ ধৰিলে তাৰপিছতে লাহে লাহে মোৰ তাৰ প্ৰভাৱ মানে মোৰ দেহটো দেখিবলৈ আৰম্ভ কৰিলোঁ মই দিনে দিনে মানে দুৰ্বলতাৰ ফালে যাবলৈ ধৰিলে শৰীৰটো আৰু লাহে লাহে এটা পৰ্যায়ত এনেকুৱা আহি গ'ল যেতিয়া নেকি মই বিছনাৰ পৰা উঠিব নোৱাৰা হ'লোঁ মূৰটো খুব ঘূৰাই থাকে মই একেবাৰে বিছনাৰ পৰা উঠিব নোৱাৰা হৈ গ'লোঁ তেনেকুৱা অৱস্থাত মই চিকিৎসকৰ কাষ চাপিলোঁ আৰু চিকিৎসকৰ পৰামৰ্শ মতে মোৰ কিছুমান টেষ্ট কৰোৱা গ'ল আৰু সেই টেষ্টখিনি কৰাওঁতে ব্লাডৰ এটা টেষ্ট কৰোৱা গৈছিলে যিটো নেকি কৰোৱাৰ পাছত আৰু তাৰ ৰিজাল্ট অহাৰ পাছত যিখিনি মই চিকিৎসা ল'লোঁ তাৰ পোৱা সেই চিকিৎসাখিনি পোৱাৰ পাছত মোৰ জীৱনত এটা বহুতেই মানে পৰিৱৰ্তন আহিছে সুপৰিৱৰ্তন আহিছে তাকে ভাবিলোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ হয়তো আপোনালোকৰো প্ৰয়োজনীয় হ'ব পাৰে আপোনালোকো উপকৃত হ'ব পাৰে যেতিয়া মই চিকিৎসালয়লৈ গ'লোঁ আৰু এইখিনিতে কৈ দিওঁ মই ক'ত গৈছিলোঁ যোৰহাটৰ সঞ্জীৱনী হস্পিটেল হয় নাৰ্ছিং হোম সঞ্জীৱনী কে বৰুৱা ছাৰে মোক এই টেষ্টটো কৰিবলৈ দিছিলে এই টেষ্টটো হৈছে HB টাইপিং আমি ব্লাডৰ গ্ৰুপ টেষ্ট কৰোঁ কিন্তু ব্লাডৰ এটা টেষ্ট থাকে টাইপিং টেষ্ট বুলি কয় হিমোগ্লোবিনৰ HB টাইপিং এই টাইপিং টেষ্টটো মোক কৰিবলৈ দিয়া হৈছিলে আৰু সেই টাইপিং টেষ্টটো কৰোঁতে তাৰ যেতিয়া ৰিপৰ্ট আহিলে তেতিয়া গম পোৱা গ'ল যে মোৰ টাইপিংটো হৈছে AE টাইপিং যাক নেকি কিছুমানে ই টাইপিং বা ই ডিজিজ বুলিও কয় এই টাইপিংটোৰ অৰ্থ হৈছে এটা আপেল যদি আপুনি খায় আৰু আপুনি যদি তাৰ পৰা 80, 85, 90% পুষ্টি পায় তেনেহ'লে সেই একেটা বস্তু যদি মই খাওঁ তেতিয়া মই 30%হে পাম মানে যাৰ এই টাইপিংটো থাকে তাৰ শৰীৰটোৱে আহাৰৰ পৰা পুষ্টি লোৱাত অসমৰ্থ হয় আমি মানে সিমানখিনি আমাৰ শৰীৰটোৱে এবজৰ্ব কৰিব নোৱাৰে গতিকে তেনেকুৱা ব্যক্তিক ছাপ্লিমেণ্টৰ প্ৰয়োজন হয় আৰু তেতিয়া চিকিৎসকে মোক সুধিলে আৰু এইটো এটা বংশগতও হয় সুধিলে যে আপোনালোকৰ কাৰ আছে মা দেউতা কাৰোবাৰ আছে নেকি সুধিলে আৰু তেতিয়া মই জনালোঁ যে মোৰ দেউতাৰ আছিলে তেনেকুৱা আৰু দেউতাৰ থকাৰ কাৰণে আমাৰ 4জনী বাই ভনীৰ ভিতৰত মোৰ তাত এইটো আহিছে আৰু এইটো কোনো এটা দুৰাৰোগ্য বেমাৰ নহয় ই মাথো অভাৱহে হয় এই অভাৱখিনি পূৰণ কৰি দিয়াৰ পিছত আপুনি সম্পূৰ্ণ সুস্থ হৈ পৰে কিন্তু গোটেই জীৱনটোৰ কাৰণে আপোনাৰ ব্লাডৰ টাইপিংটো চেঞ্জ নহয় এইটোৱে হৈ থাকিব গতিকে আপুনি নিজৰ যত্ন নিজে লৈ থাকিব লাগিব যেতিয়া আপোনাৰ শৰীৰত এনেকুৱা ধৰণৰ কিবা অসুবিধা আহে তেতিয়া আপুনি এবাৰ আকৌ টেষ্টটো কৰি চালে মানে হিমোগ্লোবিনটো টেষ্ট কৰোৱাই চালে যদি আপোনাৰ আকৌ বহুত কমি যোৱা নিচিনা লাগে তেতিয়া হয়তো আপুনি আকৌ এবাৰ চিকিৎসকৰ ওচৰলৈ যাব লগা হ'ব পাৰে আৰু যেতিয়া মোৰ এই ডেফিচিয়েঞ্চিটোৰ কথা বা এই ঋণাত্মক টাইপিংটোৰ কথা গম পোৱা গ'ল তেতিয়া চিকিৎসকে মোক সুধিলে যে আপুনি ব্লাড ল'বনে এনে ছাপ্লিমেণ্ট ল'ব কাৰণ সেই সময়ত মোৰ হিমোগ্লোবিনটো আছিলে 7.2 যিটো নেকি বহুতেই কম ফিমেলৰ 12ৰ পৰা থাকিব লাগে 14ৰ ভিতৰত আৰু মোৰ আছিলে 7.2 গতিকে চিকিৎসকে সুধিলে যে আপুনি ব্লাড ল'ব নে ছাপ্লিমেণ্ট ল'ব আৰু মই তেতিয়া ছাপ্লিমেণ্টে ল'ম বুলি ক'লোঁ কাৰণ ব্লাড লোৱাৰো কিছুমান মানে অসুবিধা আছে ব্লাড ল'লে কি হয় মই নল'ব বুলি আপোনালোকক নকওঁ দেই এইটো মোৰ নিজা এক্সপিৰিয়েঞ্চ হয় আৰু মোৰ দেউতাই কৈছিলে আৰু 2-4জন ব্লাড লোৱা মানুহৰ পৰাও মই শুনিছোঁ ব্লাড ল'লে কি হয় ব্লাড লোৱাৰ পাছত আমাৰ শৰীৰত কিছুমান খজুৱতি হয় ছালত খজুৱতি হ'ব পাৰে মানে কাৰণ ব্লাডৰ বহুত টেষ্ট থাকে সিমানখিনি টেষ্ট কৰি পেলাই ব্লাডটো ষ্টকত ৰাখি নথয় কেইটামান মেইন টেষ্ট কৰি পেলাই আপোনাৰ ব্লাডটো লৈ থোৱা হয় আৰু তাক সময়মতে আনক দিয়া হয় কিন্তু সেই মাইনৰ টেষ্টবিলাক নকৰাৰ ফলত আমাৰ শৰীৰত আনৰ পৰা সেই সংক্ৰামকজনিত খজুৱতি বা এলাৰ্জি টাইপৰ বেমাৰবিলাক আহিব পাৰে গতিকে মই ব্লাড নলওঁ বুলি ক'লোঁ আৰু দেউতাই ব্লাড লৈছিলে লোৱাৰ কাৰণে দেউতাৰ তেনেকুৱা খজুৱতি নিচিনা হৈছিলে খজুৱাই থাকে পিছত গাটো খুব আৰু গতিকে মই সেইটো মনত পৰি পেলাই মই ব্লাড নলওঁ ছাপ্লিমেণ্ট দিয়ক বুলি ক'লোঁ আৰু তেতিয়া মোক 2টা ইনজেকশ্যন দিলে আৰু লগতে কিছুমান খাবলৈও দৰৱ দিছিলে আইৰণ টেবলেট দিছিলে লগতে আৰু শৰীৰটো বহুত বিষ হৈছিলে মোৰ
এই মানে ডেফিচিয়েঞ্চিটো হ'লে যদি আপোনাৰ এই টাইপিংটো আছে তাৰ কিছুমান উপসৰ্গও আপোনাক দেখা দিব, যেনে চুলি সৰা, অত্যাধিক গা বিষ, আৰু আপোনাৰ ভাগৰ লাগি থকা, দুৰ্বল, কাম কৰিবলৈ মন নোযোৱা, ভাগৰ, ফেপনি, এলাহ এনেকুৱা ধৰণৰ লাগি থাকিব, আৰু মূৰ ঘূৰণি, হয়তো আপোনাৰ প্ৰেছাৰটো ল' থাকিব পাৰে। গতিকে যদি আপোনালোকৰ এনেকুৱা কাৰোবাৰ হৈ থাকে তেনেহ'লে আপোনালোকে মোৰ বুজাৰে এবাৰ টেষ্টটো কৰি চালে ভাল হ'ব। বাৰু পুনৰবাৰ আহিছোঁ মোৰ কথালৈ। আৰু তেতিয়া ডক্টৰে মোক যেতিয়া তেনেকৈ ক'লে তেতিয়া মই ছাপ্লিমেণ্ট ল'লোঁ আৰু 2টা ইনজেকশ্যন দিলে মোক, যিকেইটাৰ নেকি দাম আছিলে 3600 কিমান নে 3800 কিমানকৈ আছিলে এটাত, আৰু মই 2টা লৈ ল'লোঁ, আৰু 2টা মোক একেলগে দিয়া হ'ল। আৰু একেলগে দিওঁতেও এটা অভিজ্ঞতা হ'ল যে এই ইনজেকশ্যনটো এটা এটাকৈহে দিব লাগে, এটা দিয়াৰ 10-15 দিনৰ পাছত বা এসপ্তাহৰ পাছতহে আনটো দিব লাগে। কিন্তু মোৰ দুৰ্বলতাটো বেছি হোৱাৰ কাৰণে একেলগতে 2টা দি দিছিলে, আৰু 2টা দি দিয়াৰ ফলত মই 3-4 দিনমান উঠিব নোৱাৰিছিলোঁ, মানে লেট্ৰিন পেচাবলৈ যাবলৈও অসুবিধা হৈছিলে, ইমানেই বেছিকৈ মূৰ ঘূৰাবলৈ ধৰিছিলে। কাৰণ বাহিৰৰ পৰা এটা বস্তু যেতিয়া আমাৰ শৰীৰৰ ভিতৰত সোমোৱাই দিয়া হয়, সি আমাৰ শৰীৰত গৈ মিলোতে মানে অলপমান সময় লাগে, আৰু সেই সময়খিনিত আপোনাক অসুবিধা দিব পাৰে। তেনেকৈ মোৰ লগতো হৈছিলে। গতিকে কওঁ, যদি ল'ব লগাও হয় এটা লোৱাৰ কেইদিনমানৰ পাছতহে আনটো লোৱাটো ভাল মোৰ বোধেৰে। আৰু তেনেকুৱাই হয় আচলতে, কাৰণ মোৰ দেউতা যেতিয়া বেছি অসুস্থ হৈছিলে, ব্লাড ল'বৰ কাৰণে যাব নোৱাৰা হৈছিলগৈ আৰু হস্পিটেল, তেতিয়া দেউতাই ঘৰতে এই আইৰণ চুক্ৰছ এইটো দিয়া হৈছিলে। আৰু তেতিয়া কি হৈছিলে, মানে দেউতাক দিয়াৰ অলপ দিনৰ পিছতহে 10-15 দিনৰ পাছতহে আন এটা দিয়া হয়, বা এটা দিয়ে এমাহ 2 মাহৰ পাছতহে আনটো দিয়ে, ঠিক তেনেকৈ দিছিলে। কিন্তু মোৰ দুৰ্বলতা বেছি কাৰণে 2টাই দি দিয়া গৈছিলে। সেইটো এটা আৰু মোৰ অভিজ্ঞতা হ'ল। পিছত কেতিয়াবা যদি আকৌ প্ৰয়োজন হয় সেইমতেদি কৰিবলৈ ভাল হ'ব। আৰু ভাবিছোঁ নহয়ো বুলি পেলাই, আৰু কাৰণ এতিয়া মই সচেতন হ'লোঁ, ইমান ব্লাড ল'বলগীয়া বা তেনেকুৱা ইনজেকশ্যন ল'বলগীয়া হয়তো হ'ব নালাগে। আৰু যদি কেতিয়াবা কিবা দুৰ্বলতা আহে তেনেহ'লে মই খোৱা দৰৱেই হৈ যাবগৈ মোৰ। লগতে আইৰণ টেবলেট দিছিলে, আইৰণ টেবলেটটো 2-4 মাহৰ কাৰণে আছিলে, সেইটোও খালোঁ। আৰু বিষ বহুত হৈছিলে, তাৰ কাৰণে কেলছিয়াম দিছিলে, কেলছিয়ামখিনি খালোঁ। আৰু এতিয়া তাৰ পাছতে মোৰ সেইটো সময়ত মোৰ ৱেইট আছিলে 52 কেজি, আৰু আজি মোৰ ৱেইট হয় 57 কেজি, 5 কেজি বাঢ়ি গৈছোঁ। আৰু বাঢ়াটো বহুত মই ভাল বুলি নাভাবোঁ। মই অকণমান ক্ষীণ হৈ থাকিলে মই নিজকে অকণমান ভাল পাওঁ, মানে কি, বৰ গাটো মোৰ ভাৰী ভাৰী লাগে, উঠা বহা কৰিবলৈ নিজকে এটা বহুত গধুৰ কিবা এটা দাঙি লৈ ফুৰিছোঁ নিচিনা লাগে। গতিকে ক্ষীণ হৈ থাকিলে ভাল বুলি ভাবোঁ। লগতে আচলতে শকত ক্ষীণ কি বেমাৰ নহ'লে হয় মানুহৰ, কিন্তু যেতিয়া মানুহ শকতৰ ফালে গুচি যায়, বেলেগ কিছুমান ৰোগে আমাক শৰীৰটোত ঘৰ পাতিবলৈ সুবিধা পায়, গতিকেহে আমি ক্ষীণ হৈ থাকিব লাগে। আৰু সেইটোকে আপোনালোকক জনালোঁ। যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা ধৰণৰ সমস্যা আছে তেনেহ'লে এই টাইপিং টেষ্টটো গ্ৰুপ নহয় দেই, মনত ৰাখিব। ব্লাডৰ এইটো টাইপিং টেষ্ট হয়, HB টাইপিং টেষ্টটো কৰাই চাব। আৰু যদিহে ৰিজাল্টটো ঋণাত্মক টাইপিং আহে, আপোনাৰ টাইপিংটো ঋণাত্মক হয়, এটা ই টাইপিং হয়, তেনেহ'লে জানিব যে আপোনাকো বা যাৰ কৰোৱাইছে তেওঁকো মানে চিকিৎসাৰ প্ৰয়োজন। গতিকে সেইখিনি চিকিৎসাখিনি পালে সম্পূৰ্ণ সুস্থ হৈ উঠিব। আৰু এটা কথা শ্বেয়াৰ কৰিব খোজোঁ যে চিকিৎসকে নহয়, মই কেইবাজনকো এইটো মানে পৰামৰ্শ দিলোঁ। এনেকুৱা ধৰণৰ মোৰ চিনাকি মানুহ যি এনেকুৱা শাৰীৰিক দুৰ্বলতাত ভুগি আছিলে, তাৰে ভিতৰত এগৰাকী বোৱাৰী আৰু এগৰাকী ছোৱালীৰ এইটো ধৰা পৰিলে, আৰু ধৰা পৰাৰ কাৰণে মই যথেষ্ট সুখী। আৰু তেওঁলোকে ট্ৰিটমেণ্ট কৰি পেলাই এতিয়া ভাল পাইছে, সম্পূৰ্ণ সুস্থ। আৰু ভাল লাগে নিজে কিবা এটা জনা, কিবা এটা আনক কৈ পেলাই যদি সেইটো তেওঁলোকক সফল হয়, উপকৃত হয়, তেতিয়া নিজকে ধন্য মনা হয়। গতিকে আপোনালোককো জনালোঁ কথাটো ভিডিঅ'টোৰ মাধ্যমেৰে। যদি কাৰোবাৰ তেনেকুৱা প্ৰয়োজন হৈ আছে, যদি আপুনি ভাবে যে এনেকুৱা হ'বও পাৰে নেকি বুলি, তেনেহ'লে মাত্ৰ এবাৰ টেষ্টটো কৰোৱাই চাবচোন। যদিহে ওলাই যায় তেনেহ'লে ট্ৰিটমেণ্টখিনি ল'ব আৰু সম্পূৰ্ণ সুস্থ হৈ পৰিব। আজি ভিডিঅ'টোত ইমানেই আছিলে। সদায় নিজৰ যত্ন ল'ব। আজিলৈ আহিছোঁ, অনুমতি দিব। নমস্কাৰ।